নমস্কাৰ, মই মজিদ। সুদত লোৱা ধন ঘূৰাই দিব নালাগে। হয়, আপুনি ঠিকে শুনিছে। যদি আপুনি কোনো ব্যক্তিৰ পৰা টকা সুদত লৈছে, তেন্তে সেই টকা আপুনি 1 টকাও ঘূৰাই নিদিব। আপুনি ডাইৰেক্ট কৈ দিব, আপুনি যি কৰিব পাৰে কৰি লওক। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী আজি ডাঙৰ ঘোষণা কৰি কৈছে, অতি শীঘ্ৰে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব, যিসকল লোকে সুদত টকা লৈছে সেই সকলোবোৰ টকা মাফ হৈ যাব। অৰ্থাৎ আপুনি 1 টকাও ঘূৰাই দিব নালাগে। অতি শীঘ্ৰেই এই ঘোষণা কৰিব ৰাজ্য চৰকাৰে, কিয়নো ৰাজ্যত এজনৰ সুদখোৰক থাকিবলৈ নিদিব অসম চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম আপোনালোকক এইটো ভিডিঅ'ত। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক আৰু আজিৰ এই ভিডিঅ'টো আপুনি যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ শ্বেয়াৰে আন 10জন মানুহে জানিব পাৰে। তো বন্ধুসকল, বলক আমি ভালদৰে জানি লওঁ মুখ্যমন্ত্ৰীয়ে কি কৈছে। উভতাই দিব নালাগে সুদত লোৱা ধন। টকা সুদত লোৱা লাখ লাখ লোকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। শীঘ্ৰে অসমত বন্ধ হ'ব সুদখোৰৰ দোকান। এই সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। উভতাই দিব নালাগে সুদত লোৱা ধন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত থাকিব নোৱাৰিব এজনৰ সুদখোৰ। শীঘ্ৰে অসমত সুদখোৰৰ দোকান বন্ধ হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। সুদত লোৱা ধন ঘূৰাই দিব নালাগে বুলি শীঘ্ৰেই কৰা হ'ব ঘোষণা। সুদখোৰক ধৰিবলৈ এইবাৰ ৰাইজৰ পৰা সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে এতিয়ালৈকে 200ৰো অধিক সুদখোৰক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কৈছে যে যিসকল লোকে টকা সুদত লৈছে তেওঁলোকে 1 টকাও ঘূৰাই নিদিব। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিব যে কোনো লোকে সুদত লোৱা ধন ঘূৰাই দিব নালাগে।